শৰণ ভজনকে আদি কৰি আৰু ভকতিৰ স্তৰ আছে। কিন্তু ভগৱন্তই সেইজন ভকতকো শৰণ নিদিব পাৰে যিজনে ভকতিৰ স্তৰ হিচাপে সমাজত বহুতো দিশ আগবাঢ়ি গৈছে। শৰণ ভজন মালা বস্তু আদিকে কৰি বহুতো উচ্চ স্তৰ আছে, তালৈ গৈছে। তেওঁকো শৰণ প্ৰদান নকৰিব পাৰে। আৰু ভগৱন্তই সেইজনকো শৰণ প্ৰদান কৰিব পাৰে যিজনে একনিষ্ঠভাৱে প্ৰভু ভগৱন্তৰ শৰণ অনুসৰণ কৰি আছে সদায় পুৱা আৰু গধূলি। সেইজন ভকতকহে প্ৰভু ভগৱন্তই শৰণ প্ৰদান কৰিব আৰু সেইজন ভকতৰহে শৰণ সিদ্ধি হ'ব। যিজন ভকতে পুৱা গধূলি গুৰুৰ শুদ্ধ বাক্য অনুসৰণ কৰি আছে, নিতে গুৰুৰ বাক্যৰে শৰণ অনুসৰণ কৰি আছে, সেইজনৰহে শৰণ সিদ্ধি হ'ব।